আসসালামু আলাইকুম বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ সন্মুখত আকৌ আহিলোঁ। আপোনালোকক আজি মই বিশেষ একো নকওঁ, এটা কথাই ক'ম। আপোনালোকে গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট, শুভৰাত্ৰি, শুভ সকাল এইবিলাক প্ৰচাৰ কৰা বাদ দি আপোনালোকে ছ'চিয়েল মিডিয়াত এটা বস্তুই প্ৰচাৰ কৰক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইটো লিখি প্ৰচাৰ কৰক। জুবিন দাই কিন্তু বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। জুবিন দাদা মৃত্যু হোৱাৰ পিছতো বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ 1.2 মিলিয়ন মানুহে ইউজ কৰিছে আৰু জাষ্টিছ ফৰ জাৰা এইটো ইউজ কৰিছে 1.3 মিলিয়ন লোকে। যদি আপোনালোকে অকণমান চেষ্টা কৰে, জুবিন দাই বিশ্ব ৰেকৰ্ড কৰিব। পৃথিৱীৰ ভিতৰত অভিলেখ সৃষ্টি কৰিব জুবিন দাদাই। গোটেই অসমবাসী মানুহ তথা গোটেই ভাৰতবৰ্ষৰ মানুহক মই কাটৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ অসমৰ সম্পদ, অসমৰ এজন মানৱ দৰদী মানুহ, আমাৰ সকলোৰে প্ৰিয় জুবিন দাদাই মৃত্যু হোৱাৰ পিছতো অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছে। আমাৰ বাবে আনন্দৰ খবৰ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো লিখি প্ৰচাৰ কৰক। গোটেই অসমীয়া তেজাল যুৱক যুৱতীয়ে প্ৰচাৰ কৰক আৰু জুবিন দাই অতি শীঘ্ৰেই বিশ্ব ৰেকৰ্ড কৰিব। মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ, চাওক। জুবিন দা একেবাৰে ওপৰত আছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ 1.2 মিলিয়ন আৰু জাষ্টিছ ফৰ জাৰা 1.3 মিলিয়ন। আপোনালোকক অকণমান সহায় কৰিলেই, অকণমান চেষ্টা কৰিলেই জুবিন দাই বিশ্বৰ ভিতৰত অভিলেখ সৃষ্টি কৰিব। গোটেই পৃথিৱীৰ ভিতৰত জুবিন দাৰ নাম জিলিকি থাকিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মই এই ভিডিঅ' জগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰভাৱে অনুৰোধ জনাইছোঁ, জুবিন দাদাৰ যিবিলাক কালপিট আসামী আছে সেইবিলাকক অতি শীঘ্ৰে শাস্তি দিয়ক, নহ'লে অসমত ভয়াৱহ পৰিস্থিতি হ'ব। আপোনাৰ কিন্তু গাদি যাব। জুবিন দা ন্যায় নাপালে আপোনাৰ কিন্তু গাদি যাব। এইটো স্পষ্ট কথা। ধন্যবাদ।